আমাৰ দক্ষিণ কামৰূপ প্ৰেছ ক্লাবৰ উদ্যোগত এটা অভিনৱ পদক্ষেপ যে প্ৰথমবাৰৰ কাৰণে এটা প্ৰেছ ক্লাবৰ উদ্যোগত দক্ষিণ কামৰূপৰ যি পৰ্যটনস্থলী আছে এই পৰ্যটনস্থলী কিদৰে পৰ্যটনস্থলীৰ ক্ষেত্ৰত গঢ়ি তুলিব পাৰি পৰ্যটনস্থলীলৈ আৰু লগতে কিদৰে বিকশিত কৰিব পাৰি আগন্তুক দিনবিলাকত এই পৰ্যটনস্থলীসমূহৰ কিদৰে উন্নয়ন কৰিব পাৰে এই শীৰ্ষক এটা আলোচনা আজি ইয়াতে আয়োজন কৰা হয় আৰু লগতে আমাৰ বিশিষ্ট সাংবাদিক দক্ষিণ কামৰূপৰ বলেন চন্দ্ৰ কলিতা ডাঙৰ তেওঁৰ অলপতে তেওঁ মৃত্যুবৰণ কৰিছিলে তেখেতৰো শ্ৰদ্ধাঞ্জলি আজি অনুষ্ঠানটো আয়োজন কৰা হয় মই স্থানীয় বিধায়ক হিচাপে আজি এই অনুষ্ঠানত উপস্থিত থাকি নথ আনন্দিত হৈছোঁ অনাগত দিনবিলাকত আমি আশা কৰিছোঁ যে দক্ষিণ কামৰূপ প্ৰেছ ক্লাবৰ উদ্যোগত যিবিলাক সামাজিক অনুষ্ঠান এই অনুষ্ঠানবিলাকে আগবাঢ়ি যাওক লগতে আমাৰ দক্ষিণ কামৰূপৰ যিবিলাক পৰ্যটনস্থলী আছে নিশ্চয়কৈ অনাগত দিনবিলাকত আমি আগবঢ়াই লৈ যাব লাগিব ইতিমধ্যে যথেষ্টখিনি কাম হৈছে কিন্তু আৰু কৰিব লগা যথেষ্টখিনি আছে অনাগত দিনবিলাকত চৰকাৰৰ সহযোগত নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সহযোগত নিশ্চয়কৈ এই কামবিলাক আমি কৰিবলৈ সক্ষম হ'ম ধন্যবাদ চিন্তা চৰ্চা দক্ষিণ কামৰূপ প্ৰেছ ক্লাবৰ উদ্যোগত আজি আমাৰ দক্ষিণ কামৰূপ পৰ্যটন উদ্যোগৰ সম্ভাৱনা বিকাশ আৰু ৰাইজৰ কৰণীয় এই শীৰ্ষক এটা বিশেষ ধৰণৰ এটা আলোচনা শিবিৰ আজি আয়োজন কৰা হয় আৰু এই শিবিৰতে আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ বিশিষ্ট সাংবাদিক তথা বিশিষ্ট শিক্ষাবিদ আজি কেইদিনমান আগতে তেখেতে তেওঁৰ মৃত্যু হৈছিলে আমাৰ সকলোৰে শ্ৰদ্ধাৰ বলেন চন্দ্ৰ কলিতা ডাঙৰীয়াকো আজি আমি পোনপ্ৰথমে আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আমাৰ গোটেইখিনি ইতিমধ্যে ইয়াতে উপস্থাপন কৰা হৈছে আৰু মই পবিত্ৰ বিধানসভাটো ইতিমধ্যে আমাৰ ৰাজাপুখুৰীয়ে হওক আমাৰ দখলা পাহাৰ হওক য'ত নেকি আমাৰ ওপৰহাল দখলাৰ আমি এই পাহাৰখনত আমাৰ যথেষ্ট আমি অৱদান আছে আমি ইতিমধ্যে আমাৰ তাত ওপৰত মন্দিৰৰ যি ৰাস্তা আছিল এই ৰাস্তাখিনি সম্পূৰ্ণ হৈছে ইতিমধ্যে বনোৱা আৰু ইতিমধ্যে বিষ্ণু মন্দিৰ আৰু আমাৰ বুঢ়াগোহাঁই মন্দিৰ দুটা মন্দিৰতে আমি দুটা কমিউনিটি হলতো অলপতে আমি স্থাপন কৰাৰ কাৰণে অনুদান দিছোঁ ইয়াৰ লগে লগে নিশ্চয়কৈ আমাৰ ৰাজাপুখুৰী অঞ্চলটো ডেভেলপৰ কাৰণে ৰাজাপুখুৰীত ইতিমধ্যে ডিচিৰ লগত কামৰূপৰ উপায়ুক্তৰ লগত অলপতে আমি পৰিদৰ্শন কৰিছোঁ আৰু চান্দুবি ইতিমধ্যে আমি জানো যে চান্দুবিৰ ইতিমধ্যে অলপতে আমাৰ তাৰ ৰাস্তাৰ নিৰ্মাণ কাম সম্পূৰ্ণ হৈছিলে আৰু চান্দুবিক লৈ যথেষ্ট পৰিকল্পনা চৰকাৰীভাৱে কৰা হৈছে আমাৰ জিমিৰি গাঁৱৰ কথা কোৱা হৈছে জিমিৰি গাঁও আমাৰ মেঘালয় সীমান্তৱৰ্তী এখন গাঁও আৰু তাকলৈ যথেষ্ট আমাৰ তাত প্ৰচুৰ তাত পৰ্যটনৰ সম্ভাৱনা আছে আৰু নিশ্চয়কৈ সেই গাঁওখনত যিহেতু নতুনকৈ বালাকুৰি সমষ্টিৰ সংলগ্ন হৈছে তাতো কৰিব লগা যথেষ্টখিনি আছে বা আমাৰ ইফালে বহৰীৰ ফালে হাতীগুৰাৰ ফালে শুৱালকুছি যাব পাৰে শুৱালকুছিলৈ গ'ল তাত আপোনাৰ কাপোৰ কিনিলে তাৰপিছত আৰু এইফালে আহিল ইমান ধুনীয়াকৈ আমি এটা পৰ্যটন কেন্দ্ৰ কৰিব পাৰোঁ আমাৰ ডেকা ল'ৰা ছোৱালীখিনি তাত এটা নাচ গানৰ আমাৰ এটা ব্যৱস্থা থাকিব পাৰে তাত এটা ৰংগমঞ্চ কৰিব পাৰে মঞ্চ কৰি তাত সন্ধিয়া সময়ত পৰ্যটকবিলাকে দখলা পাহাৰত তেওঁ নাচ গান চালে তেনেকুৱা ধৰণৰ আমি এটা পৰ্যটন আমি দখলা পাহাৰত কৰিব পাৰোঁ এইটো দখলা পাহাৰ গ'ল আনফালে দখলা পাহাৰত থাকি আমি ওচৰতে আমাৰ শিহুৰ বিখ্যাত কুৰ্চী নদীটো আছে ছয়গাঁও নদীটো আছে শিহু বুজি পাই নে গেঞ্জেটিক ৰিভাৰ ডলফিন বুলি কয় প্লেটেনিষ্টা গেঞ্জেটিকা বুলি কয় এইটো মানে এটা আমাৰ পৃথিৱীৰ ভিতৰতে এটা অতি ৰিচ বন্যপ্ৰাণী আছে আমি ভাৰতৰ জাতীয় জলচৰ প্ৰাণী বুলি কয় এইটো আৰু অসমৰো জাতীয় জলচৰ প্ৰাণী বুলি কয় গতিকে শিহুটোক লৈ আমি পৰ্যটন উদ্যোগ কৰিব পাৰোঁ তাতো আমি এই নাওবিলাকৰ লগতে তাত কানেকশ্যন থাকি তাত শিহু দেখুৱাব পাৰোঁ গতিকে এনেকুৱা ধৰণৰ কথা ইয়াতে স্থাপন হৈছিল আৰু আজি যে আমাৰ এই নামঘৰটো আছে এই নামঘৰটোতে এটা নাম হৈছে ভাংৰা গোপাল গোসাঁই নামঘৰ অৰ্থাৎ শিৱও আছে ইয়াত কৃষ্ণও আছে ইয়াত এই দুজন ঈশ্বৰৰ তিনিজন ত্ৰিমূৰ্তি ব্ৰহ্ম বিষ্ণু মহেশ্বৰ তাৰে দুজন আমাৰ ইয়াত আছে আৰু ব্ৰহ্মাটো চবতে আছে অভিভৰ কাৰণে বাৰু তেওঁৰ মন্দিৰ নাই কিন্তু শিৱ আৰু কৃষ্ণৰ মূৰ্তি থকা এই মন্দিৰটো আমাৰ এই ঐতিহ্য বহন কৰি আছে এইবিলাকে পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হয় কিন্তু তাক ৰক্ষণাবেক্ষণ দি পেলাই সুন্দৰ কৰি আকৰ্ষণীয়
কৰি তোলাৰ কাৰণে আমাৰ ৰাইজৰ লগতে আমাৰ চৰকাৰৰ এটা কৰ্তব্য আছে। ধৰা দিবৰ কাৰণে জাপি লাগে, ঘৰত ড্ৰয়িং ৰুম সজাবৰ কাৰণে জাপি লাগে, গতিকে ফুলাম জাপিবিলাক আহি গ'ল এতিয়া। আৰু তেনেকে আমি আমাৰ যিবিলাক শিক্ষিত ল'ৰা ছোৱালী আছে তেওঁলোকে নতুন যিহেতুকে হাতত মোবাইলটো আছে আৰু মোবাইলটো লৈ পৃথিৱী ঘূৰি ফুৰে, তেওঁলোকে এতিয়া কৰে এই ৰ'দত, এই তীব্ৰ ৰ'দত থকা ল'ৰাবিলাকে আমাৰ চাহাববিলাকে মূৰত পিন্ধা হেট টুপিটোৰ সলনি জাপিটো ধুনীয়াকৈ বাঁহে আৰু বেতেৰে বনাব পাৰে, মাৰ্কেটত উলিয়াই দিয়ক আৰু কিছুমান মানুহে পিন্ধা আৰম্ভ কৰক। আমাৰ এই ভৱেশে এইটো এটা ৰেডিমেড কিনা টুপি আনিছে, তাক আমাৰ ধুনীয়াকৈ আমাৰ বাঁহ বা বেতেৰে ধুনীয়াকৈ আমাৰ ল'ৰা এজনে বনাই দিয়কচোন, তেওঁ কিনিব, তাৰপিছত দেখিব মাৰ্কেট কিমান বেছি হয়। এই ধৰণে কৰাৰ লগে লগে কি হ'ব, এই বস্তুটো বিচাৰি বিভিন্ন সভা সমিতিৰ পৰা মানুহবিলাকে ইয়ালৈ আহিব এই বস্তুটো নিবৰ কাৰণে আৰু চাবলৈ আহিব কেনেকৈ বনায়। যেনেকৈ আমাৰ অৰ্কিড প্লেচ বুলি এখন উদ্যান আছে কাজিৰঙা, পখিল গগৈ পাৰে, পখিল গগৈ কোৱাটো কিমানৰ ভাল বেয়া মানে ভাল কথাটো ভাল বুলি ক'বই লাগিব। তাত তেওঁলোকে কি কৰিছে, যিমান কাজিৰঙাৰ পৰ্যটক যায় তাত তেওঁলোকে তাত থলুৱা নৃত্য গীত নাটক দেখুৱাই আৰু এনেধৰণৰ অৰ্কিড স্থানীয় অৰ্কিডবিলাক বিক্ৰী কৰে। পৰ্যটকৰ হত তাতেও কয়, আমিও তাতে এনেকুৱাকৈ কৰিব পাৰোঁ। বহুত মানুহে চমৰীয়া সত্ৰ চাবলৈ আহে। আজিও দুখন মই গাড়ী দেখিছোঁ চমৰীয়া সত্ৰলৈ গৈ আছে, এইবিলাক ভ্ৰমণ কৰি বাহিৰৰ মানুহ, উত্তৰ কামৰূপৰ মানুহ আহিছে চমৰীয়া চাব, সত্ৰখন চাব বিচাৰে। কিন্তু তাতে যোৱা 5টামান বছৰৰ আগতে চিফ মিনিষ্টাৰে কিছু কাম কৰিছে, সেইকাৰণে তাত বঢ়িয়া পৰিৱেশ, বঢ়িয়া আপোনালোকে যাব এবাৰ, সুন্দৰ পৰিৱেশ, কিন্তু বাকী ব্যৱস্থা কিন্তু কৰা নাই। বাকী ব্যৱস্থা খোৱা লোৱা ইত্যাদি কিছুমান আন্তঃগাঁথনিৰ ব্যৱস্থা থাকে বা বস্তু বাহিনী কিনিব বিচাৰে মানুহে, সেইবিলাক কিন্তু হৈ উঠা নাই। মই ভাবোঁ আজিৰ এনেকুৱা মঞ্চৰ জৰিয়তে এটা জাগৰণ হওক, এটা বাৰ্তা যাওক যে এনেকুৱা আমাৰ জনগোষ্ঠীয় সত্ৰ মন্দিৰ, যেনে নিজেশ্বৰী মন্দিৰ, যেনে বাগেশ্বৰী মন্দিৰ,